আমি স্পষ্টভাৱে কৈছোঁ যে আপোনালোকে 2016 চনৰ পৰা 2026 চনলৈকে আপোনালোকৰ চৰকাৰ 10 বছৰ দুটা টাৰ্ম আপোনালোকে কিয় মিয়াৰ নামত ভোট বিচাৰি গৈ আছে কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মিয়াৰ নামত ভোট বিচাৰে কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁলোকে কি কি উন্নয়ন কৰিছে সেই উন্নয়নৰ জয়গাথা গাই পিনি কিয় ৰাজ্যৰ মাজলৈকে নাযায় তেওঁলোকে কিয় মানে ধৰ্মীয় পলাৰেশ্যনৰ নামত ৰাজ্যৰ মাজলৈকে গৈ আছে আমিতো এই কথাবিলাক লৈ যাম নহয় যে মই ক'ব বিচাৰিছিলোঁ যে মেডিকেল কলেজ হৈছে কোৱালিটি আপুনি চিকিৎসা নাপাব ছাত্ৰ ছাত্ৰীসকলক এডমিশ্যন দিয়া হৈছে 100জনকৈ ছাত্ৰ ছাত্ৰীক এডমিশ্যন দিয়া হৈছে কিন্তু বিভাগীয় প্ৰফেচাৰসমূহ আছেনে এই প্ৰশ্নটো কিন্তু কৰিব লাগে আপোনালোকে মিডিয়া উত্থাপন কৰিব লাগে গতিকে মেডিকেল কলেজৰ বিল্ডিং হৈছে কিন্তু বাকী কোনো ইনফ্ৰাষ্ট্ৰাকচাৰ হোৱা নাই এতিয়ালৈকে নাম্বাৰ 1 নাম্বাৰ 2 তেওঁলোকে কৈছিলে আমাক কিমান সপোন দেখুৱাইছিলে আমাৰ জিডিপি বাঢ়িব জিডিপি কিমান বাঢ়িছে আজিৰ তাৰিখত আমাৰ নীতি আয়োগৰ যিটো প্ৰতিবেদন ওলালে শেহতীয়াভাৱে আমাৰ ৰাজ্যখন তেওঁলোকে কি কৈছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে উন্নয়নৰ শিখৰত থাকিব 5টা উন্নত ৰাজ্যৰ ভিতৰত আমাৰ অসমখন থাকিব এতিয়া 24 নম্বৰত আছোঁ গতিকে উন্নয়ন হৈছে নেকি আমাৰ কথা হৈছে এইবিলাক আমি এইবিলাক কথা ৰাজ্যৰ মাজলৈকে লৈ গৈ আছোঁ নদী গৰাখহনীয়া প্ৰতিৰোধ কৰিব লাগে কিমান হাজাৰ গাঁও নদীত জাহ গৈছে সেইবিলাক কেতিয়া মানে খহনীয়া কেতিয়া প্ৰতিৰোধ হ'ব আজি কিমান মানে 2025 চন চলি আছে মানুহ মংগল গ্ৰহ থাকিবৰ কাৰণে চিন্তা চলি আছে আৰু আমি এতিয়াও নদীপৰীয়া মানুহবিলাকে কোন সময় ঘৰ উটুৱাই লৈ যাব আমি সেই চিন্তাত আমি মগ্ন হৈ আছোঁ বানপানী প্ৰতিৰোধ নহয় গুৱাহাটীখন চাওকচোন আপুনি আমাৰ ৰাজধানী ৰাজ্যখনৰ ৰাজধানী নহয় উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰ আৰু দক্ষিণ পূব এছিয়াৰ লগত আমাৰ গোটেই বাণিজ্যিক গোটেই কেন্দ্ৰটো হৈছে মানে গুৱাহাটী আৰু ইয়াৰ বাটপথসমূহ আপুনি চাওকচোন আপুনি ড্ৰেইনসমূহ চাওকচোন যোৱা বিগত 10 বছৰে ড্ৰেইন বনাই শেষ কৰি থাকিব পৰা নাই তেওঁলোকে বনাই আছে ভাঙি আছে বনাই আছে ভাঙি আছে মানুহে জমৰ যন্ত্ৰণা ভুগি আছে গতিকে আচল কথা হৈছে যে তেওঁলোক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি মন্ত্ৰীসকল বিধায়কসকল বা বিজেপি দলৰ কৰ্মকৰ্তাসকলে তেওঁলোকে দিনে নিশাই এটা চিন্তাতে বেছি মানে সময় দিয়ে সেইটো হৈছে কেনেকৈ সাম্প্ৰদায়িক মেৰু বিভাজন কৰিব পৰা যায় কেনেকৈ সমাজখন বিভাজন কৰিব পৰা যায় তেওঁলোকে উন্নয়নৰ নামত যিখিনি সময় দিব লাগিছিলে সেই সময়খিনি নিদিয়াৰ কাৰণে আজিৰ তাৰিখত আমি ইমান যন্ত্ৰণা ভুগি আছোঁ এই 2026ত পৰিৱৰ্তনটো সকলোৱে বিচাৰিছে আৰু সেই পৰিৱৰ্তনটো বিৰোধীয়ে কেনেদৰে জাগৰণ আনিব পাৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব 2026ৰ আপোনাৰ পৰিকল্পনা কেনেকুৱা ধৰণৰ 2026 চনত আমি দলৰ এজন শৃংখলাবদ্ধতা মানি চলা কৰ্মী হিচাপে দলৰ সিদ্ধান্তক আমি স্বাগতম জনাওঁ দলে আমাক দলীয় সংগঠনৰ ভেটি মজবুত কৰিবৰ কাৰণে আমাক দায়িত্ব অৰ্পণ কৰিছে আমাক বিশেষভাৱে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত সমষ্টিসমূহত কাম কৰিব দিছে বিশেষভাৱে দলগাঁও সমষ্টিত সংগঠনৰ ভেটি মজবুত কৰিবৰ কাৰণে আমাক দায়িত্ব অৰ্পণ কৰিছে অনুৰূপ ধৰণে লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৰঙানদী সমষ্টিত নাওবৈচা সমষ্টিত কাম কৰিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছে আমি সেইবিলাক সমষ্টিত কাম কৰি আছোঁ গতিকে দলে যেতিয়া সিদ্ধান্ত গ্ৰহণ কৰিব যে নিৰ্বাচন খেলিব লাগে আৰু দলগাঁও সমষ্টি খেলিব লাগে মই ৰেডি আছোঁ আমি খেলিম নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু যদি কয় যে আন সমষ্টি খেলিব লাগে তাতো ৰেডি আছোঁ কিন্তু কথা হৈছে যে দলৰ সিদ্ধান্তটোৱে আমাৰ কাৰণে সৰ্বোচ্চ আমি দলক প্ৰিফাৰেঞ্চ দিওঁ আমি শৃংখলাবদ্ধতা মানি চলোঁ অখিল গগৈদেৱ আমাৰ নেতা অখিল গগৈদেৱে দিনে নিশাই গোটেই অসমব্যাপী দলৰ সংগঠনৰ ভেটি মজবুত কৰিবৰ কাৰণে চেষ্টা কৰি আছে